नमस्कार सिटी 18 स्वागतम स्टूडियोत मैं पापरी और प्रथम तो खबर दरंगत भूमिकेन्द्रिक संघातर एक भयंकर परिणति देवानी मातब्बৰৰ उपस्थितित पत्नीर सन्मुखते मरियाय हत्या करिले एजनक धुलार गड़ा पुरीत संघटित होइसे भयंकर घटना मारपिटत गुरुतरभावे आहत होइसे केबाजनो लोक देवानी मातब्बৰৰ उपस्थितित बनिज इस्लाम और तेर छजन पुत्रই दা লাঠিৰে बर्बरभावे प्रहार करी पत्नीर सन्मुखते हत्या करिले चुकुर आली बनिज इस्लामे 6 पुत्रक लगत লৈ কাছেমালি ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি অশ্লীল গালি গালাজ কৰাৰ পিছতে সৃষ্টি হয় কাজিয়াৰ সূত্ৰপাত তাৰ পিছতে 7 জনীয়া পিতা পুত্ৰৰ দলটোৱে বৰ্বৰ আক্ৰমণত এজন লোক থিতাতে নিহত হোৱাৰ লগতে মহিলা সহ আহত হৈছে কেইবাগৰাকী লোক ঘটনা সন্দৰ্ভত কাছেমালি পৰিয়ালে ধুলা আৰক্ষী থানাত 6 পুত্ৰ সহ বনিজ ইছলামৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে অৱশ্যে এতিয়াও পলাতক আন কেইজন অভিযুক্ত হত্যাকাৰী পিতা পুত্ৰৰ দলটো শীঘ্ৰে কৰায়ত্ব কৰিবলৈ আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছে ভুক্তভোগী পৰিয়ালটোৱে ঘটনা কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু এক ভয়ংকৰ ঘটনা ভূমিকেন্দ্ৰিক ঘটনা আৰু এই ভূমিকেন্দ্ৰিক ঘটনাই এনে ধৰণৰ এটা ৰূপ ললে যে পত্নীৰ সন্মুখতে স্বামীক মৰিয়াই হত্যা কৰা হল আৰু বনিজ ইছলাম ইতিমধ্যে আমি জনাইছোৱে যে বনিজ ইছলাম আৰু 6 পুত্ৰ মিলি এনে ধৰণে মাৰধৰ কৰে সংঘাতত লিপ্ত হয় আক্ৰমণ প্ৰত্যাক্ৰমণ হয় তাৰ মাজতে এজন লোকৰ মৃত্যু হয় আৰু কেইবাগৰাকী লোক আহত হয় ইতিমধ্যে দুজন অভিযুক্তক আৰক্ষীয়ে আটক কৰিছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুজন অভিযুক্তক আটক কৰিছে কিন্তু এতিয়াও আন সকল অভিযুক্ত পলাতক অৱস্থাত আছে কিছু দৃশ্য এই মুহূৰ্তত দেখুৱাইছো নিউজ 18 এক্সক্লুসিভ ভিজুৱেলছ কেনে ধৰণৰ ভূমিকেন্দ্ৰিক সংঘাতৰ সৃষ্টি হৈছিল কেনেকৈ আক্ৰমণ কৰা হৈছিল তাত বহু সংখ্যক লোক আছিল কিন্তু তাৰ মাজতে বনিজ ইছলাম আৰু তেওঁ 6 পুত্ৰই এনে ধৰণে হাতে লাঠি লৈ প্ৰহাৰ কৰে এটা পৰিয়ালক তাৰ ভিতৰত চুকুৰ আলী নামৰ লোকজনৰ মৃত্যু হয় ইয়াতো মাটিটো সীমা কৰাৰ পিছত হিয়াটো মানে পতলিয়া ভাগ কৰিছে ইয়াতো ভাগ কৰাতে হিয়াটো মানা নাই আৰু যে নাই আমাৰ দিগলিয়া ভাগটো লাগিব দিগলিয়া ভাগটো লাগিছে এতিয়া মানে হিয়াটো দৈনিক এটা আহিলে ৰাতিপুৱাই ৰাহাজ পিছত মানে ই আমাৰ দাদাটো ঘৰত কাম কৰি আছে বেৰা বান্ধি আছে বান্ধাৰ পিছত মানে এই দৈনিক এটা অহাৰ পিছত হিয়াটো মানে এই আমাৰ ডাঙৰ দাদা এটা আছে পগলা সি কৈছে মধু দৈনিক কলা যে মাটিটো বিক্ৰী কৰি দিওঁ এটা লাটতে তো যিমানখিনি পইচা সেইটো মিলাই ল'ম আমি মিলাই এনেকৈ কোৱাতে চাংকক সুধিলা যে মাটিটো বিক্ৰী কৰি দিওঁ বিক্ৰী কৰি দিম তেতিয়া মানে মধুয়ে কৈছে ইয়াক যে মাটিটো কাছমেকে দিওঁ আমি আমাৰ দেউতাক দিবা বুলি কৈছে তেওঁতে ই কলা যে নাই নেদেও ইয়াক সি মোক বহুত বেমানী কৰি সেই মোৰ পগলা সি কৈছে যে নাই বেমানী মোৰ দেউতা কৰা নাই তুমিহে বেমানী কৰিছে এনেকুৱা আহোঁতে মানে ইয়াক মাৰিলে সি আমাৰ দেউতা আৰু সি ঘৰৰ ভিতৰতে আছে আমি তাতে আছোঁ অহাৰ পিছত মানে তাতে থাকোঁতে সিহঁতো মাৰপিট পূৰা হৈ গ'ল হোৱাৰ পিছত মানে ই ঘৰে ওলাই যাওঁতে ইয়াক মাৰিল বাটা মেদি তেজপুৰ বিশ্ববিদ্যালয়ৰ 18 সংখ্যক সমাৱৰ্তন তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত ভিডিঅ' কনফাৰেন্সযোগে মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কনফাৰেন্সযোগে অংশগ্ৰহণ কৰে ৰাজ্যপাল জগদীশ মুখী কেন্দ্ৰীয় মন্ত্ৰী ৰমেশ পোখৰিয়ালেও সমাৱৰ্তনত উপস্থিত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সাংসদ পল্লৱ লোচন দাসো উপস্থিত থাকে আৰু সমাৱৰ্তনত 1218 গৰাকী ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হয় বিভিন্ন ডিগ্ৰী আৰু ডিপ্ল'মা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত ভূপেন্দ্ৰ জ্যোতিপ্ৰসাদ বিষ্ণুৰাভাৰ নাম তেজপুৰ বিশ্ববিদ্যালয়ৰ 18 সংখ্যক সমাৱৰ্তনত ভিডিঅ' কনফাৰেন্সযোগে মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি অসমৰ 3 গৰাকী পুৰোধা ব্যক্তিক স্মৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আওৰালে সুধাকণ্ঠ ভূপেন হাজৰিকাই ৰচনা কৰা তেজপুৰ বিশ্ববিদ্যালয়ৰ গীত असम के गौरव भारत रत्न भूपेन हजारिका जी ने लिखी है उन्होंने लिखा है अग्निगढ़ स्थापत्य कलिया भौमोरार सेतु निर्माण ज्ञान ज्योतिर्मय स्थेयी स्थानते विराजिसे तेजपुर विश्वविद्यालय जहां अग्निगढ़ जैसा स्थापत्य हो जहां कलिया भौमरा सेतु हो जहां ज्ञान की ज्योति हो ऐसे स्थान पर विराजमान है तेजपुर विश्वविद्यालय শিক্ষাৰ্থীৰে ভাৰ্চুৱেলি মত বিনিময় কৰি প্ৰধানমন্ত্ৰীৰ ভোকেল ফৰ লোকেলৰ আহ্বান ক'লে কৰোনাৰ সময়ত ভাৰত আত্মনিৰ্ভৰ হৈছে নিজৰ দক্ষতাৰ ওপৰত আত্মবিশ্বাসী হ'ব লাগে জয়ৰ বাবে পৰাজয় হ'লেও নাই কোনো ক্ষতি
हम अगर पॉजिटिव माइंडसेट से लेकर आगे बढ़ते हैं तो रिजल्ट भी पॉजिटिव ही आएगी। अगर आपके पास एक तरफ सेफ निकल जाने का ऑप्शन हो और दूसरी तरफ मुश्किल जीत का विकल्प हो तो आपको विजय का ऑप्शन जरूर एक्सप्लोर करना चाहिए। अगर जीतने की कोशिश में कभी कभार असफलता भी हाथ लगे तो इसमें कोई नुकसान नहीं है। रिस्क लेने से, प्रयोग करने से डरना नहीं है। हमें प्रोएक्टिव और फियरलेस होना ही पड़ेगा। हमारे भीतर जो फेल्यूर का डर होता है, हम जो अननेसेसरी प्रेशर अपने ऊपर लेते हैं, उससे जब आप बाहर निकलेंगे तो फियरलेस बनकर उभरेंगे भी। तेजपुर विश्वविद्यालयৰ সমাৱৰ্তন অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীৰ লগতে ভিডিঅ' কনফাৰেন্সযোগে অংশগ্ৰহণ কৰে ৰাজ্যপাল জগদীশ মুখী, কেন্দ্ৰীয় মন্ত্ৰী ৰমেশ পোখৰিয়ালেও। সমাৱৰ্তনত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ পল্লৱ লোচন দাস। সমাৱৰ্তনত 1218 গৰাকী ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হয় বিভিন্ন ডিগ্ৰী আৰু ডিপ্ল'মা। লক্ষণীয়ভাৱে ৰাজ্যপাল তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ আচাৰ্য জগদীশ মুখী গুৱাহাটী এপ'ল' হস্পিটেলৰ ICU কক্ষত চিকিৎসাধীন হৈ থকা স্বত্তেও ভাগ লয় সমাৱৰ্তন অনুষ্ঠানত। নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। দেশৰ প্ৰধানমন্ত্ৰী অসমলৈ আহি আছে। এইবাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমলৈ কি আশাৰ বতৰা আনিব, সবিশেষ চাওক আজি সন্ধিয়াৰ প্ৰাইম টাইম 18ত। মহানগৰীত শিক্ষকৰ প্ৰতিবাদী কাৰ্যসূচী, মুখ্যমন্ত্ৰী বাসভৱন ঘেৰাও কাৰ্যসূচী, ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী। লখৰাৰ উদয়ন কৃষ্টি খেলপথাৰত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা শিক্ষক একত্ৰিত হৈ সাব্যস্ত কৰে প্ৰতিবাদ। তিনিটা দাবী উত্থাপন কৰি প্ৰতিবাদত বহে প্ৰাথমিক শিক্ষক সমাজ। সপ্তম দৰমহা আয়োগৰ অনুসৰি দৰমহা প্ৰদান নকৰাৰ অভিযোগ প্ৰতিবাদী শিক্ষকসকলৰ। আৰু শিক্ষকসকলে যেহেতু এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে, মুখ্যমন্ত্ৰী বাসভৱন ঘেৰাও কাৰ্যসূচী প্ৰাথমিক শিক্ষকৰ যথেষ্ট সংখ্যক শিক্ষক সমবেত হয়, কিন্তু ঠায়ে ঠায়ে শিক্ষকসকল বিভিন্ন ঠাইৰ পৰা আহিব নাই পৰা। কিয় নাই পৰা সেয়া আমি পৰৱৰ্তী সময়ত জনাম। কিন্তু তিনিটা দাবী উত্থাপনেৰে এনেধৰণে লখৰাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে প্ৰাথমিক শিক্ষকসকলে। ইয়াতে আমি অসমৰ সকলো শিক্ষক আছে, ঠিকাভিত্তিক শিক্ষক আছে, ষ্টেট পুল শিক্ষক আছে, মানে যিখিনি শিক্ষা মিত্ৰ আছে সকলো আছে। আমাৰ দাবী হ'ল যে অসমৰ বিদ্যালয়বিলাকৰ শিক্ষা ব্যৱস্থাটোৰ এজন মুৰব্বী লাগে। সকলো অনুষ্ঠানৰ মুৰব্বী আছে, অসম চৰকাৰৰ এখন মুৰব্বী আছে, এটা কাৰ্যালয়ৰ মুৰব্বী আছে। আমাৰ বিদ্যালয়বিলাকৰ এজন মুৰব্বী প্ৰধান শিক্ষক, সেই পদটো আমাক লাগে। সেইটো আমাৰ হ'ল মূল দাবী। ইয়াৰ উপৰি সপ্তম দৰমহা বিধিয়ে যিটো আমাক 8700 গ্ৰেড পে দি 17 মাহ আমি কাৰ্যকৰী কৰাৰ পিছত ঘূৰাই লৈছে, সেইটো আমাক ঘূৰাই দিব লাগে। ইয়াৰ কোনো কাৰণ নাই, তেওঁলোকে আমাক কোনো কাৰণত ঘূৰাই ল'ব নোৱাৰে, কিন্তু ঘূৰাই ল'লে আমাক লাগে। এই দুটা মূল ইছ্যু। ইফালে বৰপেটাতো প্ৰতিবাদী শিক্ষকক বাধা প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী বাসভৱন ঘেৰাও কাৰ্যসূচীলৈ অহাৰ সময়তে প্ৰতিবাদী শিক্ষকক বাধা প্ৰদান কৰে আৰক্ষীয়ে। বঙাইগাঁৱৰ পৰা অহা কেইবাখনো বাহন আবদ্ধ কৰে বৰপেটা আৰক্ষীয়ে। মানিকপুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ প্ৰায় 6খন বাহনৰ লগতে বৰপেটা সদৰ থানাত আবদ্ধ কৰি ৰাখে প্ৰায় 4 শতাধিক শিক্ষকক। প্ৰাথমিক শিক্ষকসকলৰ সমস্যা সমাধানৰ কেইবাটাও দাবীৰে আজি মুখ্যমন্ত্ৰী বাসভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছিল ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। আমি আধা ঘণ্টা হয় ইয়াত আবদ্ধ হৈছোঁ, 1 ঘণ্টাই হ'ল ইয়াত আবদ্ধ হৈছোঁ। ৰাতিপুৱা আমি 4 বজাত উঠিছোঁ, উঠি চব ৰেডি হৈ আহিছোঁ। অহাৰ পিছত আমি যাম গুৱাহাটীত, যাই তাতে আমি আমাৰ গণতান্ত্ৰিক আন্দোলন আমি কৰিম। আমাৰ প্ৰধান শিক্ষকৰ পদ লাগে আৰু 8700 গ্ৰেড পে লাগে। সেইটো কাৰণে আমি যোৱাৰ কাৰণে আহিছোঁ। কিন্তু ইয়াতে আমাক বৰপেটা পুলিচ ষ্টেচনত আটকাই থৈছে। আমি বহুত অসুবিধাৰ মাজত আছোঁ। ইয়াতে এতিয়া কথা হ'ল যে আমাৰ এই গণতান্ত্ৰিক আন্দোলনক মুৰ্মুহু কৰাৰ তেওঁলোকৰ মানে কোনো অধিকাৰ নাই। আৰু ইফালে বজালীৰ পাটাচাৰ কুচিটো 1.5 শতাধিক শিক্ষকক আটক কৰি ৰখা হয়। মুখ্যমন্ত্ৰী বাসভৱন ঘেৰাও কাৰ্যসূচীলৈ অহাৰ সময়তে যি ধৰণে বৰপেটাত আটক কৰি ৰখা হয়, ঠিক তেনেধৰণে পাটাচাৰ কুচিটো প্ৰতিবাদী শিক্ষকসকলক আটক কৰা হয়। বজালী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী আৰু শালবাৰী মহকুমা শিক্ষক সন্মিলনীত বহু সংখ্যক শিক্ষকক আবদ্ধ কৰি ৰাখে পাটাচাৰ কুচি থানাত। বিদ্যালয়ত মানে প্ৰধান শিক্ষকবিলাক আছিল, এই পদবিলাক সৃষ্টিৰ দাবীত আমি আচলতে আজি মুখ্যমন্ত্ৰীৰ বাসভৱন ঘেৰাও কৰাৰ কথা আছিল। কিন্তু দুৰ্ভাগ্যবশতঃ
আমাৰ সেই সুবিধাকণ পাটাচাৰকুছি আৰক্ষী থানাই আমাক নিদিলে ইয়াত আমাক আবদ্ধ কৰি ৰাখিছে হয় নিশ্চয় কৰে ভয় নকৰা হ'লে আমাক এতিয়া আবদ্ধ নকৰিলেহেঁতেন আচলতে প্ৰধান শিক্ষক বৰ্তমান নামতহে আছোঁ আমাক পদ হিচাপে আমাৰ নাই সকলো কাম কাজ আমাক মানে কৰি প্ৰধান শিক্ষকৰ কাম কৰিব দিছে কিন্তু সেই হিচাপে আমাক মাননি দিয়া নাই গতিকে সেয়ে আজি আমি মানে আটাইয়ে মিলি মুখ্যমন্ত্ৰী বাসভৱন ঘেৰাও কৰি আমি শপত লোৱাৰ উদ্দেশ্য আছিল যে আমি বিদ্যালয়ৰ যি বিত্তীয় লেনদেন আৰু যি তথ্য যোগান প্ৰতিদিনে আমি তথ্য দিব লাগে এই তথ্যবিলাক দিয়াৰ পৰা আজিৰ পৰা আমি বিৰত হ'ম বুলি শপত লোৱাৰ উদ্দেশ্যে যি আমি গুৱাহাটী যোৱাৰ কথা আছিল কিন্তু সেই সুবিধাকণ আমাক মানে পাটাচাৰকুছি আৰক্ষী থানাই আমাক নিদিলে গোল দিবলৈ গৈ গোল খালে ৰিপুণ বৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জেৰেঙা পথাৰলৈ মাতি আনি জাতিক অপমান কৰাৰ অভিযোগ আনিছিল ৰিপুণ বৰাই এই সন্দৰ্ভত কি প্ৰত্যুত্তৰ বিজেপি নেতা কৰ্মীৰ চাওক সবিশেষ আজি সন্ধিয়া প্ৰাইম টাইম 18ত আজি আমি হাৰ্পিক আৰু নিউজ 18ৰ কেম্পেইন মিছন পানীৰ এক বিশেষ স্থানত আহি উপস্থিত হৈছোহি 26 জানুৱাৰীত অনুষ্ঠিত হ'ব লগা ৱাটাৰথনৰ বাবে দেশৰ ভিন্ন কোণৰ পৰা আমালৈ আহিছে সহায়ৰ হাত আহক চাওঁ स्वच्छता और पानी We are reaching out to a wide audience with a common message on water conservation and hygiene. I know each of us can play a role in helping India get more water sufficient. We can all be ambassadors. We can all be ambassadors of water and hygiene. हमको बचानी है ये जिंदगानी খবৰ অব্যাহত ৰাখিম সময়টি বিৰতি কাইলৈ শিৱসাগৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ঐতিহাসিক জেৰেঙা পথাৰত ইতিমধ্যে সম্পূৰ্ণ হৈছে প্ৰধানমন্ত্ৰী কাদৰাৰ প্ৰস্তুতি শিৱসাগৰত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা 1 লাখ লোকক ভূমিৰ পট্টা বিতৰণৰ কাৰ্যসূচী মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জেৰেঙা পথাৰত অনুষ্ঠিত হ'বলগীয়া জনসভাত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব এই কাৰ্যসূচী শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰ এই পথাৰতে 23 জানুৱাৰীত আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল জনসভা এই জনসভাৰ বাবে প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে এই সভাতে দেশৰ প্ৰধানমন্ত্ৰীয়ে 1 লাখ লোকক প্ৰদান কৰিব মাটিৰ পট্টা দেশৰ প্ৰধানমন্ত্ৰীৰ আগমনক লৈ শিৱসাগৰৰ আৰক্ষী ব্যস্ত হৈ পৰিছে নিশ্চিত নিৰাপত্তা বিহু গঢ়ি তোলাত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে আমাৰ পেণ্ডেল সম্পূৰ্ণ হৈ গ'ল ষ্টেজ সম্পূৰ্ণ হৈ গ'ল এছপিজি গোটেইবিলাক এতিয়া তেওঁলোকে নিজৰ হাতত ল'ব গৈ আছে তাৰ লগে লগে হেলিপেড আমাৰ কমপ্লিট হৈ গ'ল ৰাস্তা কাম আমাৰ কমপ্লিট হৈ গ'ল পাৰ্কিঙৰ ব্যৱস্থাখিনি হৈ গৈছে অলপ বৰষুণ দিয়াৰ কাৰণে পাৰ্কিঙলৈ যোৱা ৰাস্তা অলপ বোকা হৈ আছিল সেইবিলাক যোৱাকালিৰ পৰা আমি কাম কৰি এতিয়া কমপ্লিট কৰি দিয়া হ'ল সকলোখিনি আমাৰ সম্পূৰ্ণ হৈছে আৰু অহাকালিলৈ জনসাধাৰণ আহি ইয়াত মোদী ডাঙৰীয়াৰ সভাখনি সফল কৰিব সমান্তৰালভাৱে প্ৰশাসনীয় লোকসকলো সাংঘাতিকভাৱে ব্যস্ত ভাৰতীয় জনতা পাৰ্টিৰ তৃণমূল পৰ্যায়ৰ পৰা সকলো উচ্চস্তৰীয় নেতা নামি পৰিছে জেৰেঙা পথাৰত প্ৰায় 2 লাখ লোক সমবেত হ'বলগীয়া এই জনসমাৱেশক লৈ সাংঘাতিকভাৱে উৎসাহী হৈ পৰিছে বিজেপিৰ কৰ্মকৰ্তাসকল ঐতিহ্যমণ্ডিত জেৰেঙা পথাৰ এক 9000 হাজি কাজি উঠিছে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আদৰণি জনাবলৈ আপোনালোকে দেখিছে আমাৰ দলীয় কাৰ্যকৰ্তাসকলে প্ৰতিকূল বতৰকো নেওচি হাড় কপোৱা জাৰকো নেওচি 24 ঘণ্টাই দিনে নিশে কাম কাজত নিয়োজিত হৈ আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আদৰিবলৈ অহাকালিলৈ যি 1,09,000 অসমৰ খিলঞ্জীয়া ৰাজ্যক ভূমিপট্টা প্ৰদান কৰা হ'ব এই অনুষ্ঠানত তেখেতৰ বক্তব্য শুনিবৰ বাবে আমাৰ উজনি অসমৰ প্ৰায় 2 লক্ষাধিক ইয়াত জনতা সমবেত হ'ব প্ৰধানমন্ত্ৰী মোদীৰ অসম আগমনক লৈ সাংঘাতিকভাৱে উৎসাহী হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মীসকল তেওঁলোক আশাবাদী যে মোদীৰ আগমনে অসমলৈ আনিব আশাৰ বতৰা কিন্তু তাৰ বিপৰীতে বিৰোধী সৰব হৈ পৰিছে দেশৰ প্ৰধানমন্ত্ৰীৰ এই অসম ভ্ৰমণক লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই নৰেন্দ্ৰ মোদীক সুধিছে 24টা প্ৰশ্ন আৰু সমালোচনা কৰিছে তীব্ৰভাৱে 1969 পৰা অসমে কেন্দ্ৰীয় চৰকাৰৰ পুঁজি 90:10 অনুপাতত আমি পাই আছিলোঁ আৰু পৰৱৰ্তী কালত আমি এখন স্পেচিয়েল কেটেগৰী ষ্টেটাছৰ ষ্টেট হিচাপে আমি স্বীকৃতি পাইছিলোঁ কিন্তু আপুনি প্ৰধানমন্ত্ৰী হোৱাৰ পিছত আমাৰ এই 90:10 ফাণ্ডিং পেটাৰ্ণ আপুনি বন্ধ কৰিলে আমাৰ স্পেচিয়েল কেটেগৰী ষ্টেটাছ বন্ধ কৰিলে আৰু যাৰ ফলত আজি আমি অসমে এবছৰত 7,000ৰ পৰা
9,000 কোটি টকা আজি কেন্দ্ৰৰ পৰা পাবলগীয়া টকা আমি হেৰুৱাইছোঁ। আনফালে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈও সৰব হৈ পৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমনৰ বিৰুদ্ধে। লুৰিণজ্যোতিৰ মতে যিহেতু পূৰ্বৰ প্ৰতিশ্ৰুতিসমূহেই নৰেন্দ্ৰ মোদীয়ে পালন কৰিব পৰা নাই, পুনৰ আহি আকৌ সেই প্ৰতিশ্ৰুতি দিব, প্ৰকৃততে এই প্ৰতিশ্ৰুতিসমূহ ধোঁৱাচাঙতহে উঠিব। 16 মে'ৰ পিছত অসমৰ পৰা বিদেশী তালি টোপোলা বান্ধি যাব লাগিব, এই কথাটো কৈছিল। এতিয়া কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া অসমলৈ আহিব, আমি অসম জাতীয় পৰিষদে প্ৰশ্ন উত্থাপন কৰিব খুজিছোঁ যে 16 মে'ৰ পিছত অসমৰ পৰা যিসকল তালি টোপোলা বান্ধি গ'ল, সেইসকলৰ নাম তালিকা সহ যাতে অসমৰ জনসাধাৰণক কয় বা অসমৰ জনসাধাৰণক যাতে দিয়ে, এইটো জনাৰ এইটো সমগ্ৰ অসমৰ ৰাইজে গম পোৱাৰ অধিকাৰ সকলোৰে আছে। কাজ জাপি দিয়াৰ লগে লগে তেওঁলোকে অসম চুক্তিৰ 5 নম্বৰ দফাক হত্যা কৰি তেওঁলোকে অসম চুক্তিখনকে সম্পূৰ্ণৰূপে তেওঁলোকে নাটছাট কৰিবৰ কাৰণে উঠি পৰি লাগিছে আৰু অসম চুক্তিৰ প্ৰতিটো দফা তেওঁলোকে কাৰ্যকৰী কৰিম বুলি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত যিটো প্ৰতিশ্ৰুতি দিছিল, সেই সম্পৰ্কত অসম চুক্তিৰ কোন কোন বিষয় বা অসম চুক্তিৰ 5 নম্বৰ দফা সম্পৰ্কত বিদেশী বিতৰণ সম্পৰ্কত তেওঁৰ স্থিতি কি, সেই সম্পৰ্কত অসমৰ ৰাইজক জনাবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আনফালে আঞ্চলিক গণমৰ্চাৰ সভাপতি অজিত ভূঞাও সৰব হৈ পৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনৰ বিৰুদ্ধে। অজিত ভূঞাও সুধিছে বহুকেইটা প্ৰশ্ন দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক। তেওঁলোকে যিবোৰ অসমৰ ভিজন ডকুমেণ্ট বুলি এটা বস্তু আছিলে, আপোনালোকে দেখিছে, তাৰ কোনো এটাই তেওঁলোকে আজিলৈকে পূৰণ নকৰিলে, কোনো ধৰণৰ প্ৰতিশ্ৰুতি পূৰণ নকৰিলে আৰু নতুনকৈ তেওঁলোকে নানান ধৰণৰ প্ৰতিশ্ৰুতি দি আকৌ তেওঁলোকে ক্ষমতা দখলৰ সপোন ৰচিছে। এনেদৰে এতিয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমনক লৈ শাসক আৰু বিৰোধীৰ মাজত তীব্ৰ বাকযুদ্ধ দেখিবলৈ পোৱা গৈছে। এফালে শাসকীয় পক্ষই নৰেন্দ্ৰ মোদীৰ আগমনক সাংঘাতিক উৎসাহজনক বুলি কৈছে, তাৰ বিপৰীতে বিৰোধী পক্ষই সাংঘাতিকভাৱে সমালোচনা কৰিছে আৰু প্ৰধানমন্ত্ৰীৰ আগমনে অসমৰ বাবে একো আশাৰ বতৰা নানে বুলিও তেওঁলোকে উল্লেখ কৰিছে। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। জেলত থাকিয়ে কৃষক নেতা অখিল গগৈৰ গৱেষণা কিতাপ হৈ ওলাল দীৰ্ঘদিনীয়া গৱেষণাৰ ফচল। কিতাপখনত কি আছে? হলঠেকত পৰিব নেকি বিজেপি? চাওক নিউজ 18 প্ৰাইম টাইমত। আজি আমি হাপিক আৰু নিউজ 18 কেম্পেইন মিছন পানীৰ এক বিশেষ স্থানত আহি উপস্থিত হৈছোহি। 26 জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ভোটথনৰ বাবে দেশৰ ভিন্ন কোণৰ পৰা আমালৈ আহিছে সহায়ৰ হাত। আহকচোন চাওঁ। स्वच्छता और पानी, आइए हमारे साथ मिशन पानी। पानी जो जिंदगी की मूल धारा है, पानी जिसे हम गंगा कहते हैं, पानी जो सबसे पवित्र है, उसे बचाने का मिशन अब तैयार हो चुका है। कमर कस के साथ जुड़िए, आइए पानी बचाइए। हमको बचानी है ये जिंदगानी। দবকাত চাঞ্চল্যকৰ ঘটনা। বাহনৰ তালাচী চলোৱাৰ সময়তে আৰক্ষীৰ দলক আক্ৰমণ কৰে গাড়ী চালক তথা একাংশ লোকে। উন্মাদ লোকসকলে ভাঙিলে আৰক্ষীৰ গাড়ী। উন্মাদ জনতাক ছত্ৰভংগ দিবলৈ গুলীচালনা আৰক্ষীৰ। ঘটনা কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্য। দবকাত চাঞ্চল্যকৰ ঘটনা। আৰক্ষীক ঘেৰি ধৰি দুৰ্বৃত্তৰ দলৰ আক্ৰমণ। ভাঙিলে আৰক্ষীৰ বাহন। আঘাতপ্ৰাপ্ত আৰক্ষী। শূন্যলৈ গুলীচালনা কৰিহে ৰক্ষা পৰিল আৰক্ষীৰ দল। বৃহস্পতিবাৰে নিশা হাতচাইকৈ গুলীৰ শব্দই জোকাৰি গ'ল দবকাৰ খোৱাঘাট। গুলীৰ শব্দত পিনাপিন দিলে এজাক উত্তেজিত লোকে। এইসকল লোকেই ঘেৰি ধৰিছিল এখন আৰক্ষীৰ বাহন। 26 জানুৱাৰীৰ প্ৰাকক্ষণত সচৰাচৰ চলোৱাৰ দৰেই ৰাজপথত বাহনৰ তালাচী চলাইছিল আৰক্ষীৰ দলটোৱে। পৰীক্ষা কৰিছিল বাহন তথা চালকৰ নথি পত্ৰ।
এখন বাহনৰ তালাচী চলোৱাৰ সময়তে আৰক্ষীৰে তৰ্কাতৰ্কিত লিপ্ত হয় গাড়ী চালক। সেই সময়তে গাড়ী চালকজনৰ সমৰ্থনত গোট খায় এজাক মানুহ। বিভিন্ন প্ৰশ্নমানেৰে ব্যতিব্যস্ত কৰি তোলে আৰক্ষীৰ দলটোক। তাতে ক্ষান্ত নাথাকি আৰক্ষীৰ দলটোক আক্ৰমণ কৰে উত্তেজিত লোকসকলে। ক্ষতি সাধন কৰে আৰক্ষীৰ বাহনখন। আঘাতপ্ৰাপ্ত হয় আৰক্ষী বিষয়া ঋতুপৰ্ণ গগৈ সহ 3জন আৰক্ষী। তেওঁলোকে আমাৰ গাড়ী পাথৰ চাথৰ মাৰিছে, মোক জবাবদিহি কৰিছে। তাৰপিছত সেই মই ইনজিয়ৰ্ড হৈছোঁ। অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ হাত চাই গুলীচালনা কৰে আৰক্ষী বিষয়াগৰাকীয়ে। তাৰে যিজন মেইন ইনষ্টিগেটৰ তেখেতক আমি অলৰেডি ডিটেইন কৰিছোঁ, তাৰ পৰা উঠাই লৈ আহিছোঁ। কি নাম তেওঁ? আৰু তেওঁলোকৰ মানে গেডাৰিংটো বহুত হৈ গ'ল, তাৰ পৰা আমি নিজকে নিৰাপত্তাৰ খাতিৰত মই 7 ৰাউণ্ড ব্লেংক ফায়াৰ কৰিব লগা হৈছে। ঘটনাৰে জড়িত এজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে শুকুৰবাৰে পুৱা গ্ৰেপ্তাৰ কৰে আন এজনক। ধৃত এটা দুৰ্বৃত্ত নিজ দবকাৰ আব্দুল ৰহমান। ঘটনাটোক লৈ সমগ্ৰ অঞ্চলটোত বিৰাজ কৰিছে চাঞ্চল্যৰ। দবকাৰ পৰা আব্দুল হাকিম, নিউজ 18 অসম নৰ্থ ইষ্ট। গোলাঘাটত ARDF প্ৰধান বদৰুদ্দিন আজমলৰ সাম্প্ৰদায়িক মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছৰ উচ্চতনিতে বদৰুদ্দিন আজমলে এনে মন্তব্য কৰাৰো অভিযোগ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বদৰুদ্দিন আজমলৰ সাম্প্ৰদায়িক মন্তব্যৰ আঁৰত কংগ্ৰেছ। বদৰুদ্দিন আজমলৰ সাম্প্ৰদায়িক মন্তব্যই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে কংগ্ৰেছৰ বিৰুদ্ধে এই বিস্ফোৰক মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছ দলে এছাম বিশেষ লোকৰ ভোট পাবৰ কাৰণে বদৰুদ্দিন আজমলক সাম্প্ৰদায়িক বক্তব্য দিবৰ কাৰণে উচতাইছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, এটা বিশেষ সম্প্ৰদায়ৰ ভোট পাবলৈ কংগ্ৰেছে উচতাইছে আজমলক। তেওঁলোকৰ ধাৰণা আজমলৰ জৰিয়তে তেওঁলোকে মৌলাবাদীৰ ভোট পাব আৰু নিজে মুখেদি একো নকৈ তেওঁলোকে কংগ্ৰেছে আন লোকসকলৰ ভোট পাব, তেনেকুৱা ধৰণৰ তেওঁলোকৰ পৰিকল্পনা। আজমলৰ সাম্প্ৰদায়িক মন্তব্যৰ বাবে কংগ্ৰেছক সমালোচনা কৰাৰ লগতে হিমন্ত বিশ্ব শৰ্মাৰ দাবী মহাজোঁট বন্ধনৰ গঠনে বিজেপি চৰকাৰ গঠনৰ সম্ভাৱনা 300 গুণ বৃদ্ধি কৰিলে। মই ভাবোঁ যে অসমৰ মানুহে তেওঁলোকৰ বিষয়ে জানে আৰু এই গোটবন্ধন হোৱাৰ পিছত অসমত বিজেপি চৰকাৰ অহাটো 300 গুণ নিশ্চিত হৈ গ'ল। গোলাঘাটৰ পৰা ইউনিচাৰী ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দেশৰ প্ৰধানমন্ত্ৰী অসমলৈ আহি আছে। এইবাৰ দেশৰ প্ৰধানমন্ত্ৰী অসমলৈ কি আশাৰ বতৰা আনিব, সবিশেষ চাওক আজি সন্ধিয়াৰ প্ৰাইম টাইম 18ত। হিমালয়ৰ হিমবাহৰ পৰা মেঘালয়ৰ পৃথিৱী বিখ্যাত বৰ্ষা অৰণ্যলৈ, অসমৰ ব্ৰহ্মপুত্ৰৰ সুউচ্চ ঢৌৰ পৰা ৰাজস্থান আৰু তামিলনাডুৰ ভূজললৈ, লাডাখৰ বৰফাবৃত মৰুভূমিৰ পৰা দমনৰ দলদললৈ, ভাৰতত পানীৰ বাস্তৱিকতা আৰু পানীৰ অভাৱো বিবিধ। যিদৰে বিবিধ আমাৰ দেশ, আজি আমি এনে কেইবাটাও দিশৰ এটা দিশ আপোনালোকলৈ আগবঢ়াইছো। स्वच्छता और पानी सोचो तो क्यों है आज सहमा सहमा पानी, ये चुपचाप पानी क्यों? चलो बदल दे ये कहानी, कहानी बचा ले निशानी। पूछेगी धरती तब कहाँ थे तुम, नदी रो रही थी तब कहाँ थे तुम। स्वच्छता और पानी हमको बचानी है ये जिंदगानी। খবৰ অব্যাহত ৰাখিম, সময় বিৰতি।